নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট পুলিবৰত আৰম্ভ ভাওনা প্ৰতিযোগিতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰই অঞ্চলটোৰ ৰাইজৰ সহযোগত পুলিবৰ গন্ধিয়া গাঁৱত ৰাজ্যিক ভিত্তিত আয়োজন কৰা ভাওনা প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে। আজি পুৱা পাতকা উত্তোলন, মূল তোৰণ উন্মোচন, গছপুলি ৰোপণ, স্মৃতি তৰ্পণ, গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগৰে শুভাৰম্ভ হোৱা প্ৰতিযোগিতা সন্ধিয়ালৈ বন্তি প্ৰজ্বলনৰ পাছতে দিহা সম্ৰাট কমলা গগৈৰ সৈতে স্থানীয় শিল্পীসকলে দিহানাম পৰিৱেশন কৰিব। জানিব পৰা মতে অহা 20 মাৰ্চলৈকে প্ৰতিদিনে দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিব লগা প্ৰতিযোগিতাত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। আমি এই গন্ধিয়া গাঁৱৰ এই পবিত্ৰ স্থানত শংকৰ মাধৱ ক্ষেত্ৰনাই নামাকৰণ কৰি আমি সাদিনীয়া কাৰ্যসূচীৰে আমি সদৌ সমৃদ্ধিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আজি আমাৰ পুৱাৰ কাৰ্যসূচী অনুসৰি পুৱা 9টা বজাত ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ কৰি আমি পুনশ্চ আমাৰ নামাচাৰ্য মহোদয় শিল্পীতে সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত অচ্যুত মহন্তদেৱৰ দ্বাৰা আমি মূল তোৰণভাগি উন্মোচন কৰি আমি এতিয়া পুনশ্চ সমূহ ৰাইজ উপবিষ্ট হৈ ভকত বৈষ্ণৱৰ দ্বাৰা পশ্চিমযোৱাত অঞ্চলৰ ভকত বৈষ্ণৱৰ দ্বাৰা আমি ইয়াত নাম বসন কৰা হ'ব। আমাৰ আজি সন্ধ্যালৈ দিহা সম্ৰাট কমলা গগৈদেৱৰ এটা দিহাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ লগতে আমাৰ স্থানীয় দিহা শিল্পীসকলে এই অনুষ্ঠানত পৰিৱেশন কৰিব। কাইলৈ আবেলি 4 বজাৰ পৰা অহাকালি 4 বজাৰ পৰা এখন নাটক অনুষ্ঠিত হ'ব আৰু গধূলি 8:30 বজাৰ পৰা ইভাগি আমাৰ নাট অনুষ্ঠিত হ'ব। সৰ্বমুঠ 14টা দলে ইয়াত যোগদান কৰিছে। আমি 20 তাৰিখৰ দিনা এই অনুষ্ঠানভাগি সামৰণি পৰিব। আমি 21 তাৰিখৰ দিনা 20 তাৰিখে ৰাতিয়েই আমি পুৰস্কাৰসমূহ ঘোষণা কৰি আমি 21 তাৰিখৰ দিনা আমি পুৰস্কাৰসমূহ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। আমি সকলো সদৌ অসমৰ বিভিন্ন স্থানৰ জেগাৰ পৰা আমাৰ এই অনুষ্ঠানত তেখেতসকলে অংশগ্ৰহণ কৰিছে। আমি সকলোকেই আমি আদৰণি জনাইছোঁ। আহক সকলোৱে আমি ইয়াত শ্ৰীমন্ত গুৰুজনাৰ এই পৰম তেখেতৰ আমি ভাওনা আজি অনুষ্ঠিত কৰিছোঁ, সকলোৱে উপভোগ কৰোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।